বিলাসীপাৰাত এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক। দীপৰকুটি কুখাটাৰী ৰাজ্যিক ঘাইপথ সংযোগী পথৰ দুৰৱস্থা, যাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰী পথচাৰীৰ লগতে 10ৰ পৰা 12খন গাঁওবাসীৰ চিকিৎসাৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিবলগীয়া হৈছে। নিৰ্বাচন আহিলে নেতা আৰু পালি নেতা আহে আৰু প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কোনো জনপ্ৰতিনিধিৰ কাণসাৰ নাই এই পথটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত, যাৰ ফলত হাওদৰতাৰী, চাটাপাৰা, দাৰিৰপাৰা, শিবেৰদাৱৰী, শান্তিবাজাৰ আদিকে ধৰি 10ৰ পৰা 12খন গাঁওবাসী ৰাইজে বছৰ বছৰ ধৰি জমৰ যাতনা ভুগিবলগীয়া হৈছে। অতি শীঘ্ৰে স্থানীয় জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক পথটো পুনৰ নিৰ্মাণ কৰি ৰাইজৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। কুচাকাটি গাঁৱৰ যিখন কালভাৰ্ট আজি 4-5 বছৰৰ পৰা এনেকৈ ভাঙি পৰি আছে, কিন্তু চৰকাৰৰ পৰা 2-3বাৰ ৰিপেয়াৰিং কৰাৰ পিছতো 6 মাহ নাযাওঁতে কালভাৰ্টটো আকৌ ভাঙি আগৰ দৰে অৱস্থা হৈ থাকে। ইয়াৰ 10-15খন গাঁৱৰ মানুহে এই কালভাৰ্টেৰে চলাচল কৰে। বৰ্ষা দিনত বহুত অসুবিধা ভোগ কৰে, বেমাৰ হ'লে মানুহখিনি বহুত কষ্ট ভোগ কৰে আৰু কি। ইয়াত ৰিপেয়াৰিং মানে 2-3 মাহ ভালে থাকে, 2-3 মাহ ভালে থকাৰ পিছত আকৌ ভাঙি পৰি যায়। ৰিপেয়াৰিঙৰ কামবিলাকো ঠিক নহয়। আমি প্ৰশাসনক চৰকাৰক জনাওঁ যাতে মানে ব্ৰিজৰ ব্যৱস্থা কৰে সমূহ ৰাইজৰ সুবিধাৰ কাৰণে। ইলেকশ্যনৰ সময়ত বহুত নেতাই বা বহুত লিডাৰবিলাকে ডাঙৰ ডাঙৰ ভাষণ দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত তেওঁলোকক আৰু দেখা নাযায়। ইয়াত নাপায়, এম্বুলেঞ্চৰ কোনো সুবিধা নাই, মানে চাইকেলেৰে যাব নোৱাৰে মানুহ, এনেকুৱা বেয়া অৱস্থা। পানীৰ সময়ত আৰু বহুত মানে 4-5 কিলোমিটাৰহে ঘূৰি যাব লাগে। যোৱাৰ একমাত্ৰ পথ 10-15খন গাঁৱৰ একমাত্ৰ পথহে এইটো, তাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। মোটামুটি 5-7 কিলোমিটাৰ ঘূৰিহে যাব লাগে। চৰকাৰক আমি ইয়াৰ কালভাৰ্টৰ পৰিৱৰ্তে ব্ৰিজ দিবলৈ অনুৰোধ জনাওঁ। আমি আজি বিগত প্ৰায় 4-5 বছৰৰ পৰা এই ৰাস্তা খেতিৰ কাৰণে, এই কালভাৰ্টটোৰ কাৰণে আমি বহুত কষ্ট ভোগ কৰি আছোঁ। এই অঞ্চলৰ ৰাইজে আজি এই কালভাৰ্টটোৰ কাৰণে যাতায়াতৰ ইমান এটা অসুবিধা হৈছে। পানী আহিলে আমাক নেৰেণাৰ পৰা পানী আহিলেও আমাক 3 কিলোমিটাৰমান ৰাস্তা ঘূৰি আহিব লগা হৈছে। আৰু আমি দেখিবলৈ পাইছিলোঁ ইয়াৰ আগতো আমাৰ অশোক সিং ছাৰে আমাৰ বিধায়ক আছিল, তেখেতৰ অধীনত যদিও কিবা কিবি মেৰামতি কাম হৈছিল। আজি 2.5 বছৰ উকলি গ'ল। আজি আমাৰ বৰ্তমানে যিজন বিধায়ক আছে তেখেতে আজিলৈকে আমাৰ এই কালভাৰ্টটোৰ কাৰণে কোনো ধৰণৰ মানে ৰাইজৰ কাষত আহি তেখেতসকলে যে কেনেকুৱা অৱস্থাত যাই আছে, অহা যোৱা কৰি আছে, আজিলৈকে তেখেতে খবৰ লোৱা নাই। যাৰ কাৰণে আমি আমাৰ চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতে যাতে তেখেতসকলৰ কৰ্তৃপক্ষৰ দ্বাৰাই যাতে আমাৰ এই ব্ৰিজখনৰ মেৰামতি কৰাৰ কাৰণে আমাক সমূহ ৰাইজক সহায় সহযোগিতা আগবঢ়ায়। আমাৰ এইখন ৰাস্তা দি প্ৰায় 10-15টা গাঁৱৰ মানুহ এই ৰাস্তা দি চলাচল কৰি আছে। এইখন ঠাইৰ নাম একচুৱেলি দীপৰকুটিয়ে হয়, দীপৰকুটি কুচাকাটি বুলি কয় আৰু কি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ 2 হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।